স্বাগতম জনাইছো মহিমাকছে এই মুহূৰ্ত লৈ আছে এটা ব্ৰেকিং নিউজ হঠাৎ অসুস্থ হৈ পৰিছে সুকুৰালিক ততাতৈকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ইতিমধ্যে লাখ লাখ অনুৰাগী চিন্তিত হৈ পৰিছে সুকুৰালিৰ বাবে সকলোৱে দোৱা কৰিছে সুকুৰালি সোনকালে সুস্থ হোৱাৰ বাবে যেহেতু কাইলৈ অস্ত্ৰোপচাৰ কৰা হ'ব সুকুৰালিক এই মুহূৰ্তত জনাইছো সবিশেষ তথ্য হঠাৎ অসুস্থ হৈ পৰিছে সুকুৰালি হঠাৎ অসুস্থ হৈ পৰিছে এতিয়া চিন্তিত হৈ পৰিছে অনুৰাগীসকল চিন্তিত হৈ পৰিছে সুকুৰালিক ভৰ্তি কৰা হৈছে এখন হস্পিটালত ধুবুৰীৰ এখন হস্পিটালত বৰ্তমান ভৰ্তি কৰা হৈছে ততাতৈকৈ ভৰ্তি কৰা হৈছে সুকুৰালিক আৰু কাইলৈ অস্ত্ৰোপচাৰ কৰা হ'ব সুকুৰালিক আৰু সুকুৰালিৰ বাবে এতিয়া লাখ লাখ অনুৰাগীয়ে দোৱা কৰিছে গোৱালপাৰাৰ হস্পিটালত ভৰ্তি কৰা হৈছে সুকুৰালিক হঠাৎ অসুস্থ হৈ পৰিছে সুকুৰালি আৰু নিৰ্বাচনী প্ৰচাৰৰ পিছত অসুস্থ হৈ পৰিছে হঠাৎ সুকুৰালি অসুস্থ হৈ পৰিছে যেহেতু ধুবুৰী লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল ধুবুৰী লোকসভাৰ প্ৰাৰ্থী আছিল সুকুৰালি এতিয়া হঠাৎ অসুস্থ হৈ পৰাৰ খবৰে এতিয়া সকলোকে চিন্তিত কৰি পেলাইছে অনুৰাগীসকল বিশেষকৈ অনুৰাগীসকল যথেষ্ট চিন্তাত পৰিছে আপুনিও সুকুৰালিৰ বাবে দোৱা কৰক আপুনিও সুকুৰালিৰ বাবে প্ৰাৰ্থনা কৰক যেহেতু হঠাৎ এনেদৰে এতিয়া সুকুৰালি অসুস্থ হৈ পৰিছে কাইলৈ সুকুৰালিৰ অস্ত্ৰোপচাৰ কৰা হ'ব আৰু অসুস্থ সুকুৰালি সুস্থ হ'বৰ বাবে অতি শীঘ্ৰে সুস্থ হ'বৰ বাবে আপুনিও দোৱা কৰিব পাৰিব আপুনিও প্ৰাৰ্থনা কৰক যেহেতু এতিয়া অনুৰাগীসকল যথেষ্ট চিন্তিত হৈ পৰিছে সুকুৰালিৰ বাবে যেহেতু নিৰ্বাচনী প্ৰচাৰৰ পিছতে এনেদৰে অসুস্থ হৈ পৰিছে সুকুৰৰ বাবে এতিয়া সকলোৱে দোৱা কৰিছে আপুনিও দোৱা কৰিব পাৰিব আপুনিও প্ৰাৰ্থনা কৰিব পাৰিব সুকুৰালিৰ বাবে যেহেতু এনেদৰে সুকুৰালি কিন্তু হঠাৎ অসুস্থ হৈ পৰিছে ততাতৈকৈ সুকুৰালিক হস্পিটালত ভৰ্তি কৰা হৈছে কাইলৈ কৰা হ'ব সুকুৰালিৰ অস্ত্ৰোপচাৰ আৰু নিৰ্বাচনী প্ৰচাৰৰ পিছতে এনেদৰে সুকুৰালিৰ অসুস্থতাৰ খবৰে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে সকলো সুকুৰালিৰ অনুৰাগীসকল বিশেষকৈ চিন্তাত পৰিছে সকলোৱে চিন্তিত হৈ পৰিছে সুকুৰালিৰ অসুস্থতাৰ খবৰে সকলোকে চিন্তিত কৰি তুলিছে যেহেতু তেওঁ বহু ফলোৱাৰ্ছ আছে বা তেওঁ বহু সাবস্ক্ৰাইবাৰ আছে তেওঁ ইউটিউব চেনেলত গতিকে সকলো অনুৰাগী এতিয়া ছ'চিয়েল মিডিয়াত যিসকল তেওঁৰ অনুৰাগী আছিল সকলো এতিয়া চিন্তিত হৈ পৰিছে সুকুৰালিৰ অসুস্থতাৰ খবৰে সকলোকে চিন্তিত কৰি তুলিছে এতিয়া অনুৰাগীসকলে তেওঁ প্ৰাৰ্থনা কৰিছে অতি শীঘ্ৰে সুস্থ হওক গতিকে আপুনিও প্ৰাৰ্থনা কৰিব পাৰিব সুকুৰালিৰ বাবে আপুনিও প্ৰাৰ্থনা কৰিব পাৰিব আপুনিও দোৱা কৰিব পাৰিব যাতে অতি শীঘ্ৰে সুকুৰালি সুস্থ হয় যেহেতু বৰ্তমান ততাতৈকৈ সুকুৰালিক এখন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে গোৱালপাৰাৰ এখন চিকিৎসালয়ত গতিকে সুকুৰৰ বাবে আপুনিও দোৱা কৰক অতি শীঘ্ৰে যাতে সুকুৰালি ভাল হয় সুস্থ হয় তাৰ বাবে আপুনিও দোৱা কৰিব পাৰিব যেহেতু হঠাৎ এনেদৰে অসুস্থ হৈ পৰিছে সুকুৰালি ততাতৈকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সুকুৰালিক আৰু নিৰ্বাচনীৰ প্ৰচাৰৰ পিছতে এনেদৰে হঠাৎ অসুস্থ হৈ পৰিছে সুকুৰালি গতিকে সুকুৰালিৰ বাবে আপুনিও দোৱা কৰিব পাৰিব কাইলৈ অস্ত্ৰোপচাৰ কৰা হ'ব সুকুৰালিক ইতিমধ্যে অনুৰাগীসকল চিন্তিত হৈ পৰিছে লাখ লাখ অনুৰাগী ভাগি পৰিছে সুকুৰালিৰ অসুস্থতাৰ খবৰে সকলোকে চিন্তিত কৰি তুলিছে যেহেতু যথেষ্ট ফলোৱাৰ্ছ আছে তেওঁ ছ'চিয়েল মিডিয়াত যথেষ্ট ফলোৱাৰ্ছ আছে এতিয়া সকলো চিন্তিত হৈ পৰিছে সুকুৰালিৰ অসুস্থতাৰ খবৰে সকলোকে চিন্তাত পেলাইছে গতিকে আপুনিও সুকুৰ সুস্থ হ'বৰ বাবে আপুনিও দোৱা কৰিব পাৰিব আপুনিও প্ৰাৰ্থনা কৰিব পাৰিব যাতে অতি শীঘ্ৰে সুকুৰালি সুস্থ হৈ উঠে যেহেতু হঠাৎ এনেদৰে অসুস্থ হৈ পৰিছে গোৱালপাৰাৰ এখন হস্পিটালত ইতিমধ্যে ভৰ্তি কৰা হৈছে সুকুৰালিক আৰু নিৰ্বাচনী প্ৰচাৰৰ পিছতে এনেদৰে হঠাৎ অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে সুকুৰালিক এতিয়া সুকুৰৰ বাবে সকলোৱে দোৱা কৰিছে সুকুৰ সুস্থ হ'ব লাগে সুকুৰ অতি শীঘ্ৰে সুস্থ হ'ব লাগে বিভিন্নজনে ইতিমধ্যে কমেণ্ট কৰিছে কমেণ্টৰ সহায়তো দোৱা কৰিছে সুকুৰালিক গতিকে আপুনিও সুকুৰৰ বাবে দোৱা কৰিব পাৰিব যিহেতু হঠাৎ এনেদৰে অসুস্থ হৈ পৰিছে সুকুৰালি আৰু সুকুৰালিৰ অসুস্থতাৰ খবৰে এতিয়া সকলো অনুৰাগীকে সুকুৰালিৰ অনুৰাগীসকলক এতিয়া চিন্তাত পেলাইছে সকলো চিন্তিত হৈ পৰিছে যেহেতু হঠাৎ হৈ পৰিছে এনেদৰে অসুস্থ সুকুৰালি কাইলৈ কৰা হ'ব সুকুৰালিৰ অস্ত্ৰোপচাৰ কাইলৈ কৰা হ'ব সুকলমে যাতে অস্ত্ৰোপচাৰ পাৰ হৈ যায় সুকুৰালি তাৰ বাবে আপুনিও প্ৰাৰ্থনা কৰিব পাৰিব যিহেতু হঠাৎ এনেদৰে অসুস্থ হৈ পৰিছে আৰু নিৰ্বাচনী প্ৰচাৰৰ পিছতে এনেদৰে হঠাৎ অসুস্থ হৈ পৰিছে সুকুৰালি আৰু কাইলৈ অস্ত্ৰোপচাৰ কৰা হ'ব সুকুৰালি ইতিমধ্যে সুকুৰালিৰ অনুৰাগীসকল শোকত ভাগি পৰিছে সকলো চিন্তিত হৈ পৰিছে সুকুৰৰ এই খবৰে সুকুৰৰ এই শৰীৰৰ খবৰে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে অনুৰাগীসকল বিশেষকৈ চিন্তাত পৰিছে যেহেতু যথেষ্ট ফলোৱাৰ্ছ আছে ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে সুকুৰালিয়ে ছ'চিয়েল মিডিয়াত তেওঁ যথেষ্ট জনপ্ৰিয় এজন ব্যক্তি আৰু ছ'চিয়েল মিডিয়াত জনপ্ৰিয় এই সুকুৰালি এতিয়া অসুস্থতাৰ খবৰে ছ'চিয়েল মিডিয়াৰ অনুৰাগীসকলক বিশেষকৈ চিন্তাত পেলাইছে সকলো চিন্তিত হৈ পৰিছে সুকুৰালি অতি শীঘ্ৰে সুস্থ হওক বুলি সকলোৱে প্ৰাৰ্থনা কৰিছে বিভিন্নজনে ইতিমধ্যে কমেণ্টতো বিভিন্নজনে কমেণ্ট কৰিছে সুকুৰৰ সুস্থ হ'বৰ বাবে যথেষ্ট অনুৰাগীয়ে দোৱা কৰিছে
প্ৰাৰ্থনা কৰিছে চকুৰ আলী অতি শীঘ্ৰে সুস্থ হওক বুলি বিভিন্নজনে ইতিমধ্যে বহু কমেণ্ট আহিছে কমেণ্টসমূহ ল'বৰ বাবে চেষ্টা কৰিম যেহেতু চকুৰৰ বাবে ইতিমধ্যে সকলোৱে ধোৱা আৰম্ভ কৰিছে সকলোৱে ধোৱা কৰিছে বিশেষকৈ চিন্তিত হৈ পৰিছে যেহেতু তেওঁ ছ'চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় এজন ব্যক্তি ছ'চিয়েল মিডিয়াত যথেষ্ট ফলোৱাৰ্ছ আছে চকুৰ আলীৰ কিন্তু এই চকুৰ আলীৰ যেহেতু হঠাৎ এনেদৰে অসুস্থ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰৰ পিছতে চকুৰ আলীৰ এই অসুস্থতাৰ খবৰে এতিয়া অনুৰাগীসকলক চিন্তাত পেলাইছে মাইনা অসমে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে ডিম্বেশ্বৰ দৈমাৰীয়ে কৈছে তেওঁ সোনকালে সহজে ঠিক হৈ যাওক বুলি কৈছে চাংকু ভূঞাই উল্লেখ কৰিছে ভালদৰে তেওঁ ক'ব পৰা হওক সোনকালে সুস্থ হৈ পৰক বুলি উল্লেখ কৰিছে পুলক এইচ বৈশ্যই উল্লেখ কৰিছে চকুৰ আলী সোনকালে সুস্থ হওক নুৰ মাহবুব আলীয়ে কৰিছে চকুৰ আলীৰ সুস্থ হ'বৰ বাবে তেওঁ দোৱা কৰিছে হাফিজুৰে কৰিছে চকুৰ আলী সোনকালে সুস্থ হৈ পৰক আবু শৰ্মাই কৰিছে চকুৰ আলীৰ দোৱা কৰিছে চকুৰ আলীৰ বাবে তাজমুলে কৰিছে দোৱা মহম্মদ আলী এছকে কৰিছে চকুৰ আলীৰ বাবে দোৱা যিহেতু নিৰ্বাচনী প্ৰচাৰৰ পিছতে এনেদৰে হঠাৎ অসুস্থ হৈ পৰা দেখিবলৈ পোৱা গৈছে চকুৰ আলী আৰু চকুৰ আলীৰ এই খবৰে এতিয়া অসুস্থতাৰ খবৰে অনুৰাগীসকলৰ মাজত যথেষ্ট চিন্তিত কৰি তুলিছে অনুৰাগীসকল চিন্তাত পৰিছে গতিকে চকুৰৰ বাবে আপুনিও দোৱা কৰিব পাৰিব ইতিমধ্যে বিভিন্নজনে চকুৰৰ বাবে দোৱা কৰিছে চকুৰ আলী অতি সোনকালে বা অতি শীঘ্ৰে সুস্থ হৈ উঠক বুলি সকলোৱে দোৱা কৰিছে গতিকে আপুনিও কৰিব পাৰিব দোৱা চকুৰ আলী অতি শীঘ্ৰে সুস্থ হ'বৰ বাবে কি কয় আমাৰ এই চকুৰ আলী ছাৰ মানে MP কেণ্ডিডেট ধুবুৰী তো তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে থেংক ইউ কি কয় আমাৰ এই চকুৰ আলী ছাৰ মানে MP কেণ্ডিডেট ধুবুৰী তো তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে থেংক ইউ কি কয় আমাৰ এই চকুৰ আলী ছাৰ মানে MP কেণ্ডিডেট ধুবুৰী তো তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে থেংক ইউ
কি কয় আমাৰ এই শুকুৰ আলী ছাৰ মানে MP কেণ্ডিডেট ধুবুৰী তো তেওঁৰ মানে বেমাৰৰ কাৰণে অহাকালি অপাৰেশ্যন কৰিব গোৱালপাৰা ফ্লৰেন্স হস্পিটেল। তো আপোনালোকে দোৱা কৰিব যাতে মানে ছাৰে সুস্থ হয় আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে মানুহে দোৱা কৰিব পাৰে। থেংক ইউ।